এৰাম ভৈলো সুকৃতাৰ্থ যদি ঋষি মহাশয় তথাপি পোছোহো ভাগৱত ধৰ্ম মই যদিও কৃষ্ণৰ পিতৃ হিচাপে সমাজত চিনাকি হলো, কৃষ্ণ হেনো জগতৰ ঈশ্বৰ, মই হেনো তেওঁৰ পিতৃ, এই বুলি যে মই সমাজত চিনাকি এটা পালো, চিনাকি এটা যে হল, তথাপিতো পোছো ভাগৱত ধৰ্মচয়। তথাপিতো মোৰ জানিবলৈ মন গৈছে যে ভাগৱত ধৰ্ম মানে কি? ছয় মানে বিলাক, ধৰ্মচয়। ভাগৱত ধৰ্মনো কি কি? মোক কোৱাচোন, কেনেকুৱানো? ইয়াৰ বিষয়ে জানিবলৈ মন গৈছে। আৰু তাৰ পাছত পোনে পোনে দেৱঋষি নাৰদে তাৰ উত্তৰ দিবলৈ আগবাঢ়িছে। এৰাম পচিলা পৰম ভাগৱত ধৰ্ম যত, যাহাক স্মৰণে হুৱে পবিত্ৰ জগত। হে বসুদেৱ, তুমি মোক সুধিলা ভাগৱত ধৰ্ম, যাক স্মৰণ কৰা মাত্ৰকে জগত পবিত্ৰ হৈ যাব। শুনে বা ভনে বা স্মৰে নতুবা আদৰে, আনে বা গাৱন্তে জীৱা অভিনন্দা কৰে। ভাগৱত যদি তুমি শুনিলা, ভাগৱত যদি তুমি কীৰ্তন কৰিলা, ভাগৱতলৈ চাই যদি সেৱা কৰিলা, ভাগৱতৰ কথাবিলাক যদি তুমি স্মৰণ কৰিলা, আনে বা গাৱন্তে অভিনন্দা কৰে। কোনোবা এজনে ভাগৱতৰ কথা কৈ থাকোতে তুমি যদি ঘৰলৈ ঘূৰি যাওঁতে আনৰ লগত পাতি গলা, সেই ৰাখীজনে বৰ ধুনীয়া কথা কলে দেই, ইমান ভাল লাগিলে, সেই কোৱাজনক যদি তুমি প্ৰশংসা কৰি থাকা, এই চাৰিওটা পথতে সেই ব্যক্তিজনৰ মংগল সাধন হয়, ঈশ্বৰৰ কৃপা লাভ হয়। ইমান সহজ ভাগৱত ধৰ্ম। যদি তাৰ বিপৰীতে এইটোৱে কি গাই আছে বুলি গালি পাৰি দিয়া, কিন্তু তাৰ বিপৰীতটো হৈ যায়। যদি কৈ থকা জনক তুমি প্ৰশংসাও কৰা, বুজি পোৱা নাই কিন্তু তুমি শুনি ভাল পাইছা, কিনো কৈছে ভালকে বুজিবগে পৰা নাই, কিন্তু শুনি হলে বৰ ভাল লাগিলে কথাখিনি। 10টাৰ ভিতৰত অন্তত এটাতো বুজিব পাৰিলো, গোটেই 10টা বুজিব নোৱাৰিলো, কি হল? আকৌ সেইকেইটা কথাকে যদি বেলেগৰ আগত হেৰা, বোলে তোমালোকৰ গাঁৱত অনুষ্ঠান কৰিছা নি? বোলে অনুষ্ঠান কৰিবলৈ লৈছো, বোলে আমুকৰ ঘৰলে এজনক মাতিছিলে কিন্তু বৰ ভাল লাগিলে, পাৰিলে বেলেগক মতাতকে তেওঁকে মাতিবাচোন, এই বুলি যে প্ৰশংসা কৰে ভাল লগা জনক, কৃষ্ণ কথা কোৱা সেই ব্যক্তিজনক, তেতিয়া জানিব তেওঁ ঈশ্বৰৰ কৃপা সেই পথেৰে লাভ কৰিব পাৰে। আনে বা গাৱন্তে অভিনন্দা কৰে, মানে সেইজনক প্ৰশংসা কৰে। গতিকে সেই বসুদেৱ, তুমি বৰ সুন্দৰ এভাগ প্ৰশ্ন কৰিলা ভাগৱত ধৰ্ম। গতিকে মই তোমাৰ আগত কম, কিন্তু মোৰ নিজৰ মত নহয়। আজিৰ পৰা প্ৰায় বহু বছৰ আগত, অৰ্থাৎ পৌৰাণিক এটা কাহিনীৰ মাধ্যমেৰে তোমাক মই এই ভাগৱত ধৰ্মৰ উত্তৰটো আগবঢ়াবলৈ চেষ্টা কৰিম, তুমি শুনা বসুদেৱ। এই বুলি কৈ প্ৰকাশ কৰিলে, এৰাম যিটো কথা মুহূৰ্ত পুছিলা মহামতি, আৰু এক ইতিহাস শুনিও সম্প্ৰতি। যিটো কথা মোক সুধিছা, এইটো মই পোনে পোনে নকওঁ, ইয়াৰ এটা ইতিহাস আছে, তুমি শুনা। নৱসিদ্ধ সমেত নিমি ৰাজাৰ সংবাদ, শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ। পৌৰাণিক কালত নিমি নামৰ এজন ৰজায়ে পুত্ৰ আশা কৰি এটা যজ্ঞ কৰিছিল, আৰু সেই যজ্ঞটোত গৈ উপস্থিত হৈছিল ঋষভ ঈশ্বৰৰ 100জন পুত্ৰৰ 9জন পৰম বৈষ্ণৱ পুত্ৰ। আৰু নিমি ৰজাই তেওঁলোকক সুধিছিল, আজি তুমি মোক সোধা প্ৰশ্নটো, ভাগৱত ধৰ্ম মানে কি? এতিয়া সেই সকল পৰম বৈষ্ণৱে, সেই 9জন পৰম তত্ত্বদৰ্শী পুৰুষে ভাগৱত ধৰ্মৰ বিষয়ে কি ক'লে নিমি ৰজাৰ আগত,
তাকে মই হুবহু তোমাক কম, তুমি শুনা মহাসন্ত বসুদেৱ। এই বুলি বসুদেৱৰ আগত দেৱঋষি নাৰদে কথাখিনি ক'বলৈ আগবাঢ়িছে। আৰু সেই 9 জনৰ নামটো দিছে কবি, হবি, অন্তৰিক্ষ, প্ৰবুদ্ধ, পিপলায়ন, আবিৰ্ভূত, দ্ৰমিল, শ্ৰমহ, কৰভাজন। এই 9 জন। আৰু এই 9 জনে সেই কথাখিনি ক'বলৈ আগবাঢ়িছে। আৰু প্ৰশ্নকেইটা কি, ভাগৱত ধৰ্মৰ প্ৰশ্নকেইটা কি, মানে ভাগৱত ধৰ্মবিলাক কি কি? এৰা কোনবা ৰহস্য এই ৰামে সবাতো পাৱত পৰিপুচু প্ৰণিপাতে, কোন আত্যান্তিক সুখ কহিও মাতে। ভাগৱত ধৰ্মৰ প্ৰথমটো প্ৰশ্ন, আত্যান্তিক সুখ মানে কি? যিটো আপুনি মই সদায় বিচাৰি ফুৰো, আত্যান্তিক সুখ। দ্বিতীয় প্ৰশ্নটো হ'ল কোনবা ৰহস্য ধৰ্ম কহিও কতাক, জাত তুষ্ট হুয়া কৃষ্ণে দেন্ত আপোনাক। ৰহস্য ধৰ্ম মানে কি? 3 নম্বৰ প্ৰশ্নটো হ'ল কোন ভাগৱত ধৰ্ম ভক্তি বুলি কাক, কোন মায়া কোন বা উপায়ে তৰি তাক। এতিয়া আপোনালোকে প্ৰশ্নকেইটা আগতীয়াকৈ সুধি দিলে। বাপজনে সুধিলে মায়া কি, ইয়াৰ পৰা কেনেকৈ তৰিব পাৰোঁ। কিন্তু নিমিৰাজা এতিয়াহে সুধিছে, উত্তৰ কিমানত সময়ত দিছেগৈ নাজানো বাৰু, তো পদে ক'বলৈ পাবও পাৰে নাপাবও পাৰে। তথাপিতো বাপে আগতীয়াকৈ সুধিলে ভালো হ'ল। এতিয়া কথাটো হ'ল 3 নম্বৰতে সুধিলে ভক্তি কাক বোলে, 4 নম্বৰতে সুধিলে মায়া কি, ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি, 5 নম্বৰতে সুধিলে ব্ৰহ্ম, তাৰ পাছত কৰ্ম যোগ কাৰ নাম, তাৰ পাছতে সুধিলে অৱতৰী কেশৱে কৰন্ত কোন কাম, তাৰ পাছতে সুধিলে যোগ ধৰ্ম মানে কি, অভক্তসকলৰ গতি কেনেকুৱা, এহি নৱ গোটা প্ৰশ্ন পুছিলা নৃপতি। এই 9 ভাগী প্ৰশ্নক 9 জন পৰম বৈষ্ণৱৰ চৰণত আগবঢ়াই দিলে। সৰ্বমুঠ ইয়াক কোৱা হৈছে ভাগৱত ধৰ্ম। আৰু ইয়াৰ উত্তৰটো কোনজন বৈষ্ণৱে কোনটো প্ৰশ্নৰ উত্তৰ দিলে, কেনেকৈ দিলে, প্ৰত্যেকটো কথা ভাগৱতে আমাক ক'ব। প্ৰথম সুধিছিল আত্যান্তিক সুখ মানে কি, আৰু সেই উত্তৰটো দিবলৈ কোনে আগবাঢ়িছে? এই ৰামে প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ, শুনা মহাৰাজ কহো কথা সাৰতৰ। সেই ৰাজন নেমি তুমি শুনাচোন। তুমি সুধিছিলা আত্যান্তিক সুখ মানে কি, তোমাক মই আত্যান্তিক সুখৰ বিষয়ে কওঁ শুনা। ও যিটো শুনা ৰাজা মহা মোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায়। ৰাজন নিমি তুমি শুনাচোন, যিজন মহামোহত অন্ধ হৈ আছে, মহামোহ কোনটো? মোৰ ধন, মোৰ জন, মই হলো মহাজন, ঐশ্বৰ্য বিভূতি মোৰ আছে। ঐশ্বৰ্য বিভূতি হলে পৃথিৱীখনো কিনিব পাৰি, ধৰ্ম কৰ্ম কেলৈনো লাগিছে। মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ধন, মোৰ সম্পত্তি, মোৰ ল'ৰা, মোৰ ছোৱালী আদি যিটো মোৰ 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 কেৱল মোৰ, ভাৱনাটোত থাকি ঈশ্বৰ সেৱালে ভকতৰ সেৱালে যিসকলে পিঠি দিয়ে, সেইটো হ'ল মহামোহ। আৰু তাতেই যিসকল ব্ৰতী আছে, অন্ধ হৈ আছে, তাৰ মাজতেই জীৱন অতিবাহিত কৰি আছে, সি খবৰ একো কালে নুগুচয় ভয়, যাৱে
কৃষ্ণ পদাম্বুজে সেৱা নকৰয়। যদি ছোৱালী দুজনী দেউতাকে যদি 1.5 লাখ মান টকা দৰমহা পায়, চিন্তা হৈ গ'ল আৰু ল'ৰা এটা নাই নহয়, এইকেইজনীক পঢ়াই শুনালেনো কি হ'ব? প্ৰথম চিন্তা। দ্বিতীয়তে ইহঁতকে ভালকে পঢ়াম, কিন্তু পঢ়াই শুনাই ইহঁতেও যেতিয়া চাকৰি পাব, নিজৰটো দৰমহাটো থাকিলেই, আকৌ ছোৱালী কেইজনীও চাকৰি পালে, এতিয়া ভাল জোঁৱাই এটা কেনেকে পাম? এইটো চিন্তাত থাকিলে ঈশ্বৰ চিন্তালৈ পিঠি দিলে। কেৱল সেই চিন্তাটোৰ মাজেৰেহে গৈ থাকিল, জীৱনটো গতি কৰি থাকিল। তাৰ পাছত ল'ৰা এটা হ'ল, পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব পাৰিলেও নোৱাৰিলেও, কিন্তু ধন সম্পত্তিৰ পাহাৰ গঢ়ি দিলো। মাজতে চিন্তা হ'ল, তো ল'ৰাটোলৈ এইখিনি থৈ যাম হয়, ল'ৰাটো এটাহে, কাৰোবাৰ লগত কাজিয়া হ'বলৈ হ'লে এইটোক যদি মাৰে কোনোটোৱে ধৰি দিব। এতিয়া আৰু এটা হোৱা হ'লে, সেইটোৰ চিন্তাত আকৌ আগবাঢ়ি গ'ল জীৱনটো। গতিকে এনেকৈ কেৱল মোৰ ধন মোৰজনৰ মাজেদিয়ে জীৱনটো আগবঢ়াই যিসকল আমি গৈ থাকো, ঈশ্বৰ সেৱালৈ পিঠি দিওঁ, সি খবৰ একো কালে নুগুচয় ভয়। তেওঁলোকৰ কোনো দিন ভয়ৰ পৰা মুক্ত হ'ব নোৱাৰে। ইটোৰ পাছত সিটো ভয়, সিটোৰ পাছত সিটো ভয়, কেৱল ভয়ৰ মাজতে জীৱনটো অতিবাহিত কৰিব লাগিব। কেতিয়ালৈকে ভয়টো থাকিব? যাৱে কৃষ্ণ পদাম্বুজে সেৱা নকৰয়। যেতিয়ালৈকে এক দেও এক সেও একত বিনে নাইকেও সুদৃঢ় বিশ্বাসে কৃষ্ণদেৱৰ চৰণ চিন্তাৰ মাজেৰে জীৱন অতিবাহিত নকৰিব, যেতিয়ালৈকে ঈশ্বৰৰ চৰণত সেৱা আগ নবঢ়াব। আপোন ভালেই জগত ভাল। প্ৰথম চিন্তা, আপোন ভালেই জগত ভাল। তুমি যদি নিজৰ চৰিত্ৰটো ভাল কৰি লোৱা, তেতিয়াহ'লে তুমি ভয় কৰিব নালাগে। যি প্ৰান্তলৈকে তুমি নোযোৱা কিয়, তুমি সুন্দৰভাৱে নিবিচৰাকে সন্মান পাবা, তুমি নিবিচৰাকে শ্ৰদ্ধা পাবা আনৰ পৰা, তুমি কোনোদিন বিপদত নপৰা। কিন্তু যেতিয়ালৈকে নিজৰ চৰিত্ৰটো তুমি শুদ্ধ কৰি নলবা, তেতিয়াহ'লে তুমি গাঁওখনৰ বাকী 20 ঘৰ মানুহৰ পৰাই তোমাৰ বিপদ আহি যাব। এইটো ইমান দৰমহা পায়, নামঘৰলৈ সেইদিনা বিচাৰি গ'লো টকা 5,000, সেইটো 100 টকা এটা দি পঠাইছে। বাকী 19 ঘৰ মানুহে স্বাভাৱিকতে সেইজনক বেয়া পালে, আৰু বেয়া পোৱাৰ লগে লগে তেওঁৰ ঘৰত কিবা বিপদ এটা হ'লে গাঁৱৰ মানুহখিনি নাযায়। আৰু সেই পথটোৱে আমি কেতিয়া চলো, উপলব্ধি কৰিলে বুজি পাব। যেতিয়া সন্তানটোৰ বিয়া হয়, সেই বিয়াৰ নিমন্ত্ৰণী পত্ৰখন, বিয়াৰ প্ৰথম তামোল পাণটো কাৰ ঘৰত পৰে জানেনে? গাঁওখনৰ আটাইতকৈ ধনী মানুহজনৰ ঘৰত প্ৰথম বিয়াৰ কাৰ্ডখন যায়। আৰু মানুহজন মৰিলে সেই বিপদটোত প্ৰথম কোনজন উপস্থিত হয় জানেনে? গাঁওখনৰ আটাইতকৈ দুখীয়া মানুহজন আহি প্ৰথম পায়হি। সেইটোৱে মনুষ্য সংসাৰ, সেইখনেই মনুষ্য সংসাৰ। কিন্তু সম্পদত দুখীয়াজনক পাহৰি যাওঁ, বিপদৰ সময়ত দুখীয়াজন প্ৰথম আপোনাৰ মোৰ ওচৰত আহি থিয় দিয়েহি। সেইটো যে আপুনি মই বুজিবলৈ চেষ্টা নকৰোঁ, সকলো যে সমান, সকলোকে যে সমান চকুৰে চাই, সকলোৰে লগত যে মিলা প্ৰীতিৰে থাকিলে তোমাৰ কোনো ফালৰ পৰাই বিপদ নাহে, সেই দৰ্শনটো শাস্ত্ৰই আমাক দিছে। অৰ্থাৎ কৃষ্ণ তত্ত্ব সৰ্বত্ৰতে আছে। সেইকাৰণে তুমি সকলোকে বিষ্ণু জ্ঞান কৰা। তেতিয়া তুমি ধন সম্পত্তি বেংকত আছে নে নাই সেইবিলাক নাচায়, মানুহজন বিপদত পৰিছে, আমি উদ্ধাৰ কৰিব লাগে। প্ৰমাণ হিচাপে আজি অলপ দিনৰ আগত যদি চাই, শদিয়াত এজন যুৱকে গান গাই থাকোঁতে মৰিল, ছচিয়েল মিডিয়াত পাইছিল। নাম হ'ল ৰাজীৱ শদিয়া, আৰু তেওঁ বিশেষণেৰে বিভূষিত হৈছে গণশিল্পী। তেওঁৰ শ্ৰাদ্ধ কৰ্মৰ দিনা লাখ লাখ ভকতৰ উপস্থিতি হৈছে। হয়তো প্ৰধানমন্ত্ৰী মৰিলেও শ্ৰাদ্ধ দিনা সিমান ভকতৰ উপস্থিতি নহ'ব পাৰে। গতিকে আমি চিন্তা কৰিলে সেইখিনিতে উত্তৰ পাম। তেওঁতো বিচৰা নাছিল কোনোদিন, সেইকাৰণে নিবিচৰাকে ঈশ্বৰে, অৰ্থাৎ তেওঁ মানুহৰ হৃদয় জয় কৰিব পাৰিছিল। যিটো ভূপেন হাজৰিকাদেৱে কৈ থৈ গৈছে ভাগৱত ধৰ্মৰ দৰ্শনটো, যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া, মানুহে মানুহৰ বাবে, সেইটো হ'ল ভাগৱত ধৰ্ম। শাস্ত্ৰই আমাক দিছে, আৰু সেইসকলে হয়তো বুজি পালে কাৰণে গানৰ মাধ্যমেৰে তেওঁলোকে সেই কৰ্ম ধৰ্মটো বুজাইছে। আমি যেনিবা শাস্ত্ৰ পঢ়ি পঢ়ি বুজিবলৈ চেষ্টা কৰিছোঁ, আৰু তেওঁলোকে গানৰ মাধ্যমেৰে কথাখিনি প্ৰকাশ কৰিছে। গতিকে ভূপেন হাজৰিকাৰ মৃত্যুৰ দিনাও কিমান লাখ লাখ ভকত হৈছে দেখিছে আপোনাৰ হবে। তেনেকুৱা লাখ লাখ ভকত
আপোনাৰ মোৰ যদি মৃত্যু হয় গাঁৱৰ দুটা পদূলি সিফালে থকা জনে কি বুলি ক'ব সেইটো মৰিলে ভালেই হ'ল সেইটো যে মৰিলে বৰ ভাল হ'ল দিয়া তাৰমানে আপুনি মই 20 ঘৰ মানুহেৰে সমাজ পাতি বসবাস কৰা সমাজখনত বাকি 18 ঘৰ মানুহৰ অন্তৰে জয় কৰিব পৰা নাই লাখ লাখ ভকতৰ অন্তৰ কেতিয়া জয় কৰিব তে ভাগৱত ধৰ্ম কি বুলি বুজাইছে আৰু আমাৰ কৰ্মটো কেনেকুৱা হৈছে কৰ্মই ধৰ্ম তোমাৰ যদি কৰ্ম শুদ্ধ হয় কাকো গালি নাপাৰা কাকো যদি দাবী ধমকি নিদিয়া যিজনক বিপদত পৰা দেখি তুমি দিব পৰা অনুসাৰে সহায় কৰা লাগিছিল 1000 টকা দিব বিপদত পৰিছে তুমি 100 টকা দি সহায় কৰা নোৱাৰিছা পইচা দিব তুমি অন্তত বিপদটোৰ সময়ত তুমি চিন্তা নকৰিবা আমি আছো নহয় কিবা এটা উপায় ওলাব তুমি অধৈৰ্য নহবা ধৈৰ্য ধৰা বলাচোন আমুকৰ ওচৰলৈ যাওঁ তুমি যদি তেনেকৈ বাটটো দেখুৱাই বিপদত পৰাজনক লৈ যোৱা তেতিয়াহ'লে সেইটো ভাগৱত ধৰ্ম কাৰণ অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ঠ কৰি কলিত ভকতেই ভগৱান বৈষ্ণৱে বিষ্ণু নৰে ঈশ্বৰ মানুহেই ভগৱান এই যিটো দৰ্শন শাস্ত্ৰই দিছে ভূপেন হাজৰিকাদেৱে গানৰ দ্বাৰা আমাক দৰ্শন কৰাইছে সেইখিনি আমি অন্তত অকণমান বুজিবলৈ চেষ্টা কৰিব আৰু বৰ্তমান পদে ক'লে যেতিয়ালৈকে কৃষ্ণৰ চৰণ কমলত সেৱা ভাগি নজনোৱা তেতিয়ালৈকে তুমি ভয়ৰ পৰা মুক্ত হ'ব নোৱাৰিবা কৃষ্ণ পদ সেৱা দেখে হৰে ভৱ দুখ তাহাকে বুলয় ৰাজা আত্যান্তিক সুখ তুমি বিচৰা আত্যান্তিক সুখটো হ'ল কৃষ্ণৰ চৰণত সেৱা কৰা তেতিয়া এই ভৱ সংসাৰৰ দুখৰ পৰা পৰিত্ৰাণ পাবা তোমাৰ যিটো দুখ হৈছে মনে মনে নাথাকি তুমি দুজনৰ লগত শ্বেয়াৰ কৰা বোলে মোৰ এনেকুৱা এটা হৈছে মই কি কৰিলে ভাল হ'ব বাৰু কওকচোন কথাটো সেই দুজনে সুন্দৰভাৱে আপোনাক উপদেশ দিব উপদেশ দিয়াৰ লগে লগে বোলে বলাচোন মোৰ অকলে তেওঁলোকৰ ওচৰলৈ যাবলৈ সাহস হোৱা নাই কাৰণ তেওঁলোকত মোৰ আগৰ চিনাকিও নাই যিহেতু তুমি খবৰটো দিছা তোমাৰ নিশ্চয় চিনাকি আছে ইজনেও যদি কয় বোলে ঠিকে আছে দিয়া মোৰ লগত তেওঁ ভাল তুমি গ'লে তোমাক অকলে চিনি নাপাবও পাৰে মই যদি কৈ দিওঁ কথাটো তেতিয়া তোমাক অকণমান গুৰুত্ব দিবা বোলা মই যাওঁ লগত এই যিটো মিলা মিছাৰ ভাৱনা যিটো মৰম স্নেহ শ্ৰদ্ধা ভক্তিৰ ভাৱনা ইয়াৰ মাধ্যমেৰে জীৱই আত্যান্তিক সুখ লাভ কৰে গৃহস্থী ধৰ্মত তৃতীয় স্কন্ধত খুব সুন্দৰভাৱে দৰ্শনখিনি দিছে কপিল দেৱহতী আখ্যানত যে জীৱৰ তামসিক গতিত কথাখিনি আছে অতিথি দেৱো ভৱ পিতৃ দেৱো ভৱ মাতৃ দেৱো ভৱ ঈশ্বৰ বুলি জ্ঞান কৰিবলৈ কৈছে জন্ম দিয়া পিতৃ জন্ম দিয়া মাতৃ এতিয়া ঈশ্বৰ বুলি জ্ঞান কৰিবলৈ যাওঁতে এষাৰ বিহু নাম আছে বিহুটো আহিয়ে আছে বহাগ বিহু ইতিমধ্যে বিহু নামষাৰ কি গৰু বিহু দিনা দদায়ো বস্ত্ৰদান কৰিবা দদায়ো তেহে পাবা বৈকুণ্ঠত ঠাই আছেনে বিহু নাম এষাৰ আছে যে গৰু বিহু দিনা যদি বস্ত্ৰদান কৰা তেতিয়া বৈকুণ্ঠত ঠাই পায় বিহু নাম গায় যদি সেইটো শুদ্ধ বুলি ভাবি 365 দিনীয়া 1 বছৰৰ গৰু বিহুৰ দিনা মাত্ৰ বুঢ়াৰীয়েকে পুতেকে যদি পেকেট এটা কৰি গেঞ্জি এটা চুৰিয়া এখন চাদৰ এখন ধুনীয়াকে পেকেট কৰি পাণ দুখিলা তামোল দুটা বা তামোল এটা 100 টকীয়া দুখন আগবঢ়াই শহুৰ দেউতা শাহুৱাইক যদি সেৱা কৰে আৰু শহুৰ দেউতাইতো ভাল পাবই বিহু দিনা একেবাৰে সুন্দৰকে মন খুলি আশীৰ্বাদ দিব তে বাকি যদি 364 দিনে বুঢ়া ভাত খা এই বুলি যদি বুঢ়াৰীজনীয়ে কেৱল কেটকেটাই মেটমেটাই থাকে সেইটো জানো ভাগৱত ধৰ্ম হ'ল সেইটো গৃহস্থী ধৰ্মও নহয় ভাগৱত ধৰ্মও নহয় যিটো বিশ্বাস কৰা সেইটো নিৰন্তৰে পালন কৰিবা তাৰ পৰা ফল কি পাবা এইটো কোনোদিন আশা নকৰিবা মাত্ৰ তোমাৰ কৰ্ম সমানত মৈত্ৰী উত্তমত সৎকাৰ দৰিদ্ৰত দায়া কৰিবেক বাৰম্বাৰ এইটো হ'ল ভাগৱত ধৰ্ম তোমাৰ বয়সৰ সমানজনৰ প্ৰতি তুমি বন্ধুত্ব সুলভ আচৰণ কৰিবা তোমাতকৈ বয়সত ডাঙৰজন যদি তোমাৰ দদাইদেউৰ বয়সৰ হয় তেতিয়াহ'লে তেওঁক তুমি খুৰা বুলি মাতিবা সেইমতে তুমি শ্ৰদ্ধা কৰিবা তোমাৰ দেউতাৰ বয়সৰ যদি গাঁৱত থাকে 5 জন মান তেওঁলোকক তুমি দেউতা বুলি সম্বোধন কৰিবা সেইমতে তুমি তেওঁলোকক শ্ৰদ্ধা কৰিবা সেৱা কৰিবা সেইটো সমানত মৈত্ৰী সমানজনৰ প্ৰতি বন্ধুত্ব সুলভ আচৰণ উত্তমত সৎকাৰ উত্তমজনক তুমি মান্যতা প্ৰদান কৰি সেৱা শ্ৰদ্ধা সন্মান জনাবা দৰিদ্ৰত দায়া কৰিবেক বাৰম্বাৰ দুখীয়াজনক তুমি যিমান শক্তি আছে তুমি সিমান শক্তি অনুসৰি সাধ্য অনুসাৰে তেওঁক সহায় কৰিবা
দিব লাগিছিল 2000, কিন্তু তোমাৰ হাতত নাই, তুমি নোৱাৰা 2000 দিব, 200 টকা দিয়া। 200 টকাও দিব নোৱাৰা, তুমি দেখুৱাই দিয়া তোমাৰ বোলে আমুক মানুহজনে তোমাক সহায় কৰিব পাৰে, বোলাচোন মই লৈ যাওঁ। এই বুলি সেইজনৰ ওচৰলৈ নি তেওঁক যদি কথাখিনি বুজাই দিয়া, বোলে মোৰে সুহিত এনেকুৱা বিপদ এটা পৰিল, মোৰ ওচৰলৈ আহিছিল, বোলে ককাইদেউ মোৰো অৱস্থা আপুনি দেখিছে, মই সহায় কৰিব পাৰিম নোৱাৰিম, গতিকে মই ভাবি চিন্তি আপোনাৰ ওচৰলৈকে লৈ আহিলোঁ। সেইজনো পাৰ্য মানে 2000 দিব নোৱাৰিলেও 1000 দিব অন্তত। তেনেকৈ তিনিওজনৰে সংমিশ্ৰণত এটা সম্পৰ্ক গঢ়ি উঠে, মিলা প্ৰীতিৰ ভাৱ হয়। এই ব্যৱস্থাখিনি হ'ল ভাগৱত ধৰ্ম। যদি আমি গৃহস্থী ধৰ্ম সুন্দৰ কৰিব বিচাৰোঁ, যদি আমি সমাজখন সুন্দৰৰ পৰা সুন্দৰ কৰিব বিচাৰোঁ, তেতিয়াহ'লে ভাগৱত ধৰ্মৰ মাধ্যমেৰে আমি আগবাঢ়িব লাগিব। ইমান সুন্দৰভাৱে গুৰুজনাই ক'লে, আত্যান্তিক সুখ যদি লাগে উত্তৰ হ'ল এইটো। ভগৱান মায়া বৰ্ণন এৰা হেন শুনি বুলি লন্তয় অন্তৰীক্ষ সিদ্ধ, শুনা ৰাজা যিটো মায়া জগত প্ৰসিদ্ধ। এতিয়া মায়া কি, মায়া তৰণৰ উপায় কি, ইয়াৰ বিষয়ে যেতিয়া নিমি ৰজাই জানিব বিচাৰিছিল, তেতিয়া অন্তৰীক্ষ নামৰ বৈষ্ণৱজনাই নিমি ৰজাৰ আগত মায়া বিষয়ক কথাখিনি ক'বলৈ আগবাঢ়িছে। ভগৱান মায়া বৰ্ণন প্ৰত্যক্ষে দেখাইবে তাক কাহাৰ শকতি, মায়াৰ কাৰ্যক কহো শুনাম হামতি। মায়া কি তুমি জানিব বিচাৰিছা, তাক জানিবৰ বাবে মায়াৰ কাৰ্যখিনি কি কি তাক বৰ্ণনা কৰিলে তুমি মায়াৰ বিষয়ে জানিব পাৰিবা। সেইকাৰণে মায়াৰ কাৰ্যখিনি, কৰ্মখিনি কি জনাই দিবৰ বাবে অন্তৰীক্ষ নামৰ সিদ্ধজন আগবাঢ়িছে। ৰাম অনাদি পুৰুষ কৃষ্ণ, জগত কাৰণ সৃজিলা মায়া কলয়া মহাভূত গণ। ইতিমধ্যে আমি কৈ অহা হৈছিল ক্ষিতি অপ মৰুদ বিউম তেজ, এই পঞ্চভূতক লৈ ভগৱন্ত পুৰুষে মায়াক সৃজন কৰিলে, আকৌ মায়াক লৈ ভগৱন্ত পুৰুষে পাছৰ কাৰ্যসূচী আগবঢ়াবলৈ আগবাঢ়িছে। ৰামে জীৱৰ বিষয় সুখ নিমিত্তে ঈশ্বৰ, পঞ্চভূতে সৃজিলা বিবিধ কলেবৰ। এটি জীৱ আত্মা বিষয় সুখ এই সমস্তখিনি ঈশ্বৰৰ নিৰ্দেশত সৃজন হৈছে পঞ্চভূতৰ দ্বাৰা বিবিধ কলেবৰৰ জীৱ। এতিয়া চাবচোন, কাৰো লগত কাৰো চেহেৰাটো নিমিলে। কোনোজন মানুহৰ লগত কোনো মানুহৰে চেহেৰাৰ মিল নাই। এনেধৰণে বিভিন্ন কলেবৰ ভগৱন্ত পুৰুষে সৃজন কৰিলে। ও মায়ায়ে উপাধি প্ৰাণী সৃজিলা শেষ, তাতে অন্তৰ্যামী ৰূপে ভৈলন্ত প্ৰবেশ। চাৰিমুঠি জীৱ দেহ সৃষ্টি কৰিলে চাৰিটা ভাগত। সেই চাৰিটা ভাগ মানে চেদজ, অন্দজ, উদ্ভিদজ আৰু জৰায়ুজ। মানে উৰণ, বুৰণ, গজন, ভ্ৰমণ। জলচৰ, জলজ, উদ্ভিদজ মানে গছ গছনি, তাৰ পাছত জৰায়ুজ মানে মানুহৰ কথা কোৱা হৈছে, জীৱ জন্তুৰ কথা কোৱা হৈছে। তাৰ পাছত অন্দজ মানে কণীৰ পৰা জন্ম হোৱা জীৱবিলাকৰ কথা কোৱা হৈছে। এনেকৈ চাৰিটা ভাগেৰে ভগৱন্ত পুৰুষে একোটা শৰীৰ সৃজন কৰিছে। আৰু সেই শৰীৰবিলাকৰ মাজত কি কৰিছে, তাতে অন্তৰ্যামী ৰূপে ভৈলন্ত প্ৰৱেশ।
তাতেই অন্তৰ্যামী ভগৱন্ত নিজে গৈ সোমাই দিলে সেইকাৰণে প্ৰাণজিত নামৰ শৰীৰটোৰ অন্তৰাত্মাত যিজন আছে কৃষ্ণ বুলি ভাৱনাযুক্ত এক শক্তি সেই একে শক্তিয়ে গুৰি পৰুৱাটোৰ পৰা একেবাৰে বিৰাটকায় হাতীটো পৰ্যন্ত প্ৰত্যেক শৰীৰতে একে আত্মাতত্ব কৃষ্ণই আছে সমস্ত আপোনাৰবোৰ হৃদয়ৰ মাজতো একেজনে আছে সেইজন বেলেগ নহয় একেজনে অন্তৰ্যামী ৰূপে তেওঁ প্ৰৱেশ হ'ল তাৰ পাছত ও বিভন জীয়াই আপোনাক প্ৰভু নাৰায়ণ স্ৰজিলা ইন্দ্ৰিয় যত প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়ৰ সংগে জীৱ ভুঞ্জে বিষয়ক আত্মা বুলি মানে মায়াময় শৰীৰক তাৰ পাছতে ভগৱন্তই তাত সোমাই আমি কোৱা হৈছিল ইতিমধ্যে ভগৱন্তৰ কাণ নাই কিন্তু শৰীৰটোত থকা কাণ দুখনৰ ব্যৱহাৰ কৰি তেওঁ শুনে ভগৱন্তৰ চকু নাই কিন্তু শৰীৰটোত তেওঁ সৃজন কৰি লোৱা চকু দুটাৰ জৰিয়তে তেওঁ কৰ্মখিনি দেখা পায় এনেকৈ ভগৱন্ত পুৰুষে সৃজন কৰিলে পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় মন চিত বুদ্ধি অহংকাৰ দশ প্ৰাণ এই ২৪টা তত্ত্বৰ একোটি বিবিধ কলেবৰৰ শৰীৰ আৰু তাতেই অন্তৰ্যামী ৰূপে ভগৱন্ত প্ৰৱেশ কৰিলে প্ৰৱেশ কৰি ইন্দ্ৰিয়ৰ সংগে জীৱ ভুঞ্জে বিষয়ক এই ইন্দ্ৰিয় বিলাকৰ সহিতে আত্মা তত্ত্বই বিষয় সুখ বিলাক ভোগ কৰিবলৈ লাগি গল আৰু আত্মা বুলি মানে মায়াময় শৰীৰক এই মায়াময় শৰীৰটোকে আত্মা বুলি ভাবিবলৈ ধৰিলে এই ৰামে ধৰে মহামোহে আতি হুৱে জ্ঞান শূন্য সকামে অনেক কৰ্ম কৰে পাপ পুণ্য এনেকৈ মহামোহত সোমাই জ্ঞান শূন্য হৈ কিবা এটা উদ্দেশ্য আগত ৰাখি কৰ্মবিলাক কৰে ধৰ্ম বুলি য'ত উপাৰ্জন হয় পাপ আৰু পুণ্য তাৰ বাহিৰে বেলেগ একো নহয় তাত দুটাই হয় এটা হ'ল পাপ এটা হ'ল পুণ্য এ ৰামে নাহি হেহি কৰ্ম ফল ভুঞ্জি ভ্ৰমে সংসাৰত নাহি অন্ত জীৱৰ যাতনা দুখ যত এনেকৈ প্ৰাণজিত নামৰ বা মানুহ নামৰ শৰীৰটোত আত্মাতত্ত্ব ইখ প্ৰৱেশ কৰি ইন্দ্ৰিয়বিলাকৰ সহিতে যেতিয়া কৰ্মবিলাক কৰে সেই কৰ্মবিলাক কৰোঁতে দুটাই জন্ম হয় লাভ হয় সেইটো হ'ল এটা পাপ নহয় এটা পুণ্য এতিয়া সেই পাপ পুণ্য দুটা পাপ পুণ্যৰ দুটি মাথোন টোপোলাভাৰ লৈ যাবই লাগিব এদিন যমৰ ঘৰলৈ যদি পাপৰ তুলনাত পুণ্য কম হয় তেতিয়াহ'লে যমৰ পৰা শাস্তি বেছিকৈ পায় যদি পাপৰ তুলনাত পুণ্য বেছি হয় পাপ কম হ'ব সেইকাৰণে যমৰ পৰা শাস্তিটো কম পাব এনেকৈ এই সংসাৰখনত সেই কৰ্ম ফল ভুঞ্জি সেই ইন্দ্ৰিয়বিলাকৰ দ্বাৰা কৰা কৰ্ম ফল ভোগ কৰিবৰ বাবে তৃতীয় স্কন্ধত কৈছে যাৱে কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় সমেত দেহা পুনু নাশ নহি কয় যেতিয়ালৈকে কৰ্মৰ ফলটো থাকি যাব তেতিয়ালৈকে ইন্দ্ৰিয় সহিতে আত্মা তত্ত্বটো বেলেগ বেলেগ শৰীৰত সোমাই কৰ্ম ফলটো নাশ কৰিব লাগিব আৰু যেতিয়া নাশ হ'ব তেবে যোগী ব্ৰহ্মত মিলয় তেতিয়াহে আত্মা তত্ত্ব পৰমাত্মাত একাত্ম হ'বগে পাৰে যেতিয়ালৈকে কৰ্মৰ ফলটো থাকি যায় তেতিয়ালৈকে কৰ্ম ফল ভুঞ্জিবলৈ কুকুৰ মেকুৰী গৰু ছাগলী হাঁহ পাৰ কুকুৰা গছ গছনি মাছ কাছ আদি ৮৪ লক্ষ বাৰ বিভিন্ন যোনিত আত্মা তত্ত্ব ঘূৰি ফুৰিব লাগিব আৰু তাকেই কোৱা হৈছে প্ৰবৃত্তি পন্থ এই সংসাৰলৈ আয়াজাত কৰি থকা যেতিয়া কৰ্ম ফলটো শেষ হ'ব তেতিয়া পৰমাত্মা ইখ তত্ত্বত আত্মা তত্ত্ব একাত্ম হ'ব যাক মোক্ষ বা নিৰ্বাণ মুক্তি বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে প্ৰবৃত্তি আৰু নিবৃত্তি এই দুটা পথ
এনেধৰণৰ আমি তাকে জানিবৰ কাৰণে আপোনাৰ ওচৰত আমি কথাভাগ সোধা হৈছে। কৃষ্ণ গোবিন্দ মাধৱ। বেদৰ দৰ্শন প্ৰবৃত্তিঞ্চ আৰু নিবৃত্তিঞ্চ, শাস্ত্ৰসন্মত প্ৰবৃত্তি আৰু নিবৃত্তি। প্ৰবৃত্তি মানে 84 লক্ষ বাৰ বিভিন্ন জনীত জন্মগ্ৰহণ কৰি আয়াজাত কৰা প্ৰবৃত্তি মাৰ্গ। নিবৃত্তি মানে এবাৰেই আহিলা, তুমি পুনৰ পৰমাত্মা ইখতত্বত বিলীন হলা, সেইটো হ'ল নিবৃত্তি। প্ৰবৃত্তি পন্থত কি থাকে? জ্ঞান আৰু কৰ্ম মাৰ্গ। যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান আদিবিলাক প্ৰবৃত্তি পথ, অৰ্থাৎ সকাম কৰ্ম। নিবৃত্তি পথ হ'ল এক দেৱ এক সেও একত বিনে নাইকেও নিষ্কাম কৰ্ম। এতিয়া আমি যে ছমহীয়াটো পাতো, উদ্দেশ্য এটা আছে। দেউতা মৰিল, সেইকাৰণে ভকতক মাতিলো, সেইটো হ'ল সকাম কৰ্ম। নিষ্কাম হ'ল আপুনি মই ভকতৰ সেৱা কৰিবৰ মন গ'ল, ভকতক নিমন্ত্ৰণ কৰিলো, কৃষ্ণ নাম আশ্ৰয় কৰিলো। এই যে সেৱা কৰিবৰ মন গ'ল, এক অৰ্থত সিও কিন্তু সকামেই হয়, কিন্তু সকাম এই কাৰণে নহয় কাৰণ তাত 33 কোটি দেৱ দেৱতাৰ চিন্তা নাই, তাত আছে কেৱল এক কৃষ্ণদেৱৰ চিন্তা। যিটো মাধৱ গুৰুজনাই ক'লে, কৃপাৰ সাগৰ দয়কী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নগুচুক মুখে তোৱা গুণ নাম। যে কৃপাৰ সাগৰ যিহেতু দৈৱকী নন্দন কৃষ্ণ, তেওঁহে মনৰ কামনাটো পূৰণ কৰিব পাৰিব। আৰু মনৰ কামনাটো কি? ল'ৰাটোৱে চাকৰিটো পাওক, সেইটো নহয়। মনৰ কামনাটো কি? দেউতাৰ সৎগতি হওক, এইটো নহয়। মনৰ কামনাটো কি? ল'ৰাটোৱে ভালকৈ মেট্ৰিকত উত্তীৰ্ণ হওক, এইটো নহয়। মনৰ কামনাটো কি? ল'ৰাটোলৈ ভাল বোৱাৰী এজনী আনো, নহয়। মনৰ কামনাটো কি? ছোৱালীজনীলে ভাল চাকৰি কৰা দৰা এটা লাগে, এইবিলাক নহয়। মনৰ কামনাটো হ'ল ভকতৰ সংগ সদা নগুচুক, মই যেন সদায় ভকতৰ সংগ পাওঁ প্ৰভু। মুখে তোৱা গুণ নাম, মুখেৰে যেন কেৱল তোমাৰ নামহে আশ্ৰয় কৰোঁ। কোনোদিন যাতে কোনো কাৰণতে তোমাৰ নামটো মই পাহৰিব লগা নহয় প্ৰভু, তুমি মোক এইটো কৃপা কৰা। ওপৰে ওপৰে চালে এইটোকো সকাম নিচিনাই লাগে, কিন্তু আধ্যাত্মিক দৰ্শনত ই সকাম নহয়, ই হ'ল নিষ্কাম। সেইকাৰণে প্ৰবৃত্তি হ'ল উদ্দেশ্য প্ৰণোদিত আৰু নিবৃত্তি হ'ল উদ্দেশ্য নথকা, যিটো নিষ্কাম বুলি কোৱা হয়, সকাম আৰু নিষ্কাম। কৃষ্ণ তীৰ্থ বুলি কৰে জলত শুদ্ধি, প্ৰতিমাত কৰে দেৱতা বুদ্ধি, বৈষ্ণৱত নাই ঈশৱ মতি, গৰুটো অথবা কৃষ্ণ বধূত। এই ভাগৰ অৰ্থভাগ আহকচোন। কৃষ্ণ কীৰ্তন গ্ৰন্থত উল্লেখ কৰিছে গুৰুজনে, তীৰ্থ বুলি কৰে জলত শুদ্ধি, তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি জলত স্নান কৰি আমি শুদ্ধ হওঁ। এই ভাৱনাটো যিসকলৰ আছে, সেই ভাৱনাটো আমি গাঁৱতে দেখিবলৈ পাওঁ। যেতিয়া পিতৃ মাতৃ পৰলোকগামী হয়, তেতিয়া শান্তিয়নী পানী বুলি এভাগ কোনোবা এজন সত্ৰাধিকাৰৰ পৰা আনি সমাজ ব্যৱস্থাত সেই নিয়মটো কোনো কোনো বেয়া পাই পালন কৰে। সেইটো হ'ল তীৰ্থ বুলি কৰে জলত শুদ্ধি। তাৰ পাছত প্ৰতিমাত কৰে দেৱতা বুদ্ধি, এটা মূৰ্তি নিৰ্মাণ কৰি, প্ৰতিমা মানে মূৰ্তি, এটা মূৰ্তি নিৰ্মাণ কৰি বা গুৰুগৃহত সোমাই সেৱা কৰি থাকে সদায়। এই দুটা চিন্তা। ভাগৱতো এভাগ মূৰ্তি হয়, ভাগৱত মূৰ্তি। ইয়াকে পঢ়ি পঢ়ি জীৱনটো পাৰ কৰি দিয়া, প্ৰতিমাত কৰে দেৱতা বুদ্ধি। বৈষ্ণৱত নাই ঈশৱমতি, অৰ্থাৎ ঘৰলৈ অহা অতিথিজনক ঈশ্বৰ ভাবি সেৱা কৰাৰ পৰা যিসকলে দূৰত থাকে, ভাগৱত পঢ়ি থাকে, ভাগৱতৰ মূৰ্তি, কিন্তু ইয়াত দিয়া উপদেশবিলাক এজন চৈতন্য শক্তিমন্ত ভকত যেতিয়া আগমন হয়, তেওঁৰ ক্ষেত্ৰত তাৰ বিপৰীত নিয়মটো পালন কৰে। তীৰ্থক্ষেত্ৰত ভ্ৰমণ কৰে, শুদ্ধ হৈ আহিলো, আকৌ এজন ঘৰলৈ ভকতৰ আগমন হ'লে
বোলে কেলে আহিছে কি লাগে তেওঁৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি সেইটোত তেওঁৰ চিন্তাটো নাথাকে মই শুদ্ধ মই সকলো জানো এই ভাৱনাটোৰে সেই দুটা নিয়ম পালন কৰে বৈষ্ণৱত নাই সভমতি ভকত সেৱাৰ পৰা বিৰত থাকে গৰুটো অধম কৃষ্ণ পদ্ধতি নহয় বৰ্তমান সংশোধন হৈছে শব্দটো সবাটো অধম কৃষ্ণ পদ্ধতি যে তেওঁ সকলোতকৈ অধম বুলি কৈছে তেওঁতকৈ আৰু অধম দ্বিতীয় এজন নাই সবাটো অধম কৃষ্ণ পদ্ধতি সকলোতকৈ অধম হ'ল তেওঁ সেইটো সেইজনক কৈছে কোনজনক যিজনে ভকত সেৱা কৰি বেয়া পায় যিজনে বৈষ্ণৱৰ সেৱাৰ মাধ্যমেৰে জীৱন আগনবঢ়ায় কেৱল এতিয়া যে মহাকুম্ভ মেলাত স্নান কৰি শুদ্ধ হ'বলৈ কোনো বেয়া পাই গৈছে সেইসকলে মহাকুম্ভত স্নান কৰি আৰু গোটেই জীৱনটোৰ কাৰণে শুদ্ধ হৈ গ'ল ঘৰলৈ আহি কোনোদিন মাক দেউতাকৰ শ্ৰাদ্ধ নেপাতিলেও হ'ব তেওঁলোকে ঘৰত আহি কিবা এটা গাঁৱত যদি ৰাজহুৱা কৰ্ম হয় ভকতৰ মাজলৈ নগলেও হৈ যাব আৰু তেওঁলোকৰ কাৰণ তেওঁলোকে তাত স্নান কৰি শুদ্ধ হ'ল এই ভাৱনাটো যিসকলৰ থাকে সেই কথাটো কৈছে শিৱ পদ জোকাই কীৰ্তন গ্ৰন্থ কৃষ্ণ ও মিছা মায়া ময়ত উপজৈ মৰৈ জীৱ এহি লীলাতে প্ৰীতি হুন্ত সদাখিব যাৱে সৃষ্টি থাকৈ মহা নিমিলে প্ৰলয় জনম মৰণ ভাৱে নেৰাই মৃত্যু ভয় পশু পক্ষী বৃক্ষ কীট পতংগ জুনিত উপজি যাতনাৱাদি ভুঞ্জে বিপৰীত বহু অমংগল প্ৰদৰ্শন কৰ্মগতি পায়ানৰে সংসাৰত ভ্ৰমে বিসংগতি এনেকৈ জীৱবিলাকে এই সংসাৰত মৃত্যু ভয়ৰ পৰা হাত সাৰিব নোৱাৰে আৰু পশু পক্ষী বৃক্ষ কীট পতংগ আদি যোনিত ভ্ৰমণ কৰি এই সংসাৰত দুখ যান্ত্ৰণাৰ মাজেৰে জীৱন অতিবাহিত কৰিব লগা হয় এনেকৈ অন্তৰীক্ষ নামৰ সিদ্ধজনে ভগৱন্তৰ মায়াৰ দৰ্শনটো প্ৰকাশ কৰিছে এৰা কহিলো নৃপতি প্ৰতি প্ৰলয় ক্ৰম এহিটো কৃষ্ণৰ মায়া পৰম দুৰ্গম ব্ৰহ্মাৱাদি কৰি কীট পতংগ পৰ্যন্তে মায়ায়ে সবাৰো কৰৈ সৃষ্টি স্থিতি অন্তে কোটি কোটি কল্পে মৰি উপজে মায়াত হেন জন নাহিকে মায়াৰ হাত যতে ক জগত দেখা মায়াৰ নিৰ্মাণ বৰ্ণাইলো মায়াক ৰাজা দেখা বিদ্যমান ইহা শুনিয়া নিমি ভৈলা মহাভয় তম্ভিয়াছয় মনে মিলিলা বিস্ময়
হৃদয় দেখি ভৈলা সিদ্ধগণ ৰাজাক সম্বোধিবলৈ মধুৰ বচন আউৰ কিবা শুনিবা ক ইচ্ছায় আছে মনে পুচিও নৃপতি তুমি আমাতে খনে হৰি ৰাম ৰাম এনেকৈ অন্তৰীক্ষ নামৰ সিদ্ধ কবি হবি আদি তিনিওজন সিদ্ধই গতানুগতিক বৰ্তমান পদবন্ধৰ জৰিয়তে সুন্দৰভাৱে নিমিৰজাই জানিব বিচৰা আত্যান্তিক সুখ ভাগৱত ধৰ্ম মায়া কি এই দৰ্শনকেইটা সুন্দৰভাৱে পদবন্ধে আমাক প্ৰকাশ কৰিলে।